আজি দায়িত্ব ল'ব মন্ত্ৰী কৃষ্ণেন্দু পালে আৰু যেহেতু আমি ইতিপূৰ্বে পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো কিদৰে কাৰ্যালয়ত পূজা অৰ্চনা আগবঢ়ালে আমি পোনপটীয়া সম্প্ৰচাৰ পুনৰাই চলি আছে আৰু যাতে এইটো তৰিত গতিত মানে বিফোৰ 2026 আমি যাতে কিবা এটা নতুনকৈ কিবা এটা দিশাত লৈ যাব পাৰোঁ এনেকুৱাই কাম কৰি যাম ইতিমধ্যে কৈছে যে সবকা সাথ সবকা বিকাশ যি মন্ত্ৰৰে আপোনালোকে আগবঢ়াৰ পৰিকল্পনা কৰিছে গতিকে আটাইকেইটা যিকেইটা ক্ষেত্ৰ আপোনাৰ লগত জড়িত হৈছে আটাইকেইটা আচলতে ৰাইজৰ লগত জড়িত বিষয় 100% সবকেইটাই ডিপাৰ্টমেণ্ট আমাৰ ৰাইজৰ লগত জড়িত আৰু সকলোৰ মানে সব জাতি জনগোষ্ঠী সব ফালে যাতে সম উন্নয়ন যিটো হয় আৰু গোটেই অসমৰ সব ফালে যাতে ডেভেলপমেণ্টটো হয় এই উদ্দেশ্যে কাম চলিব আৰু কাম কৰি যাম আপুনি ইতিমধ্যে কিছুমান পূজাত ভাগ ল'লে আৰু মাৰ ওচৰত আপুনি কি আশীষ বিচাৰিলে বা কি প্ৰাৰ্থনা কৰিলে যিহেতু আপোনাৰ হাতত সময় কম মাত্ৰ 1.5 বছৰ কিন্তু আপুনি নতুন দৃষ্টিভংগীৰে কাম কৰাৰ কথা কৈছে কালি ইতিমধ্যে ৰিভিউ মিটিং আপুনি এটা বিভাগৰ লৈছে আৰু আজিও আপুনি বিভিন্ন কাৰ্যসূচী আছে আপোনাৰ চাওক আমরা এই পৃথিৱীত আহিছোঁ ভগৱানৰ আশীৰ্বাদ লৈ যাতে ভগৱানে যিটো বিচাৰিব এইটোই হ'ব আমি ভগৱানৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে আমি যাতে ভালকৈ নিষ্ঠাৰ সহিত সততাৰ সহিত ভালকৈ কাম কৰি যাব পাৰোঁ মা কামাখ্যাৰ ভগৱানৰ আমাৰ গুৰু গোসাঁইৰ আশীৰ্বাদ যাতে সদায় আমাৰ ওপৰত থাকে গোটেই অসমৰ ৰাইজৰ কাৰণে যাতে ভালকৈ কাম কৰি যাব পাৰোঁ এইটোই আশীষ বিচাৰিছোঁ ইতিমধ্যে আমাৰ নিউজ লাইভৰ দৰ্শকৰে পোনপটীয়াভাৱে দেখা পাই আছে এই মুহূৰ্তত নতুন মন্ত্ৰী কৃষ্ণেন্দু পাল আছে আৰু আপুনি কালি ইতিমধ্যে আজি যিহেতু দায়িত্ব ল'ব কিন্তু কালি আপুনি কি ৰিভিউ বা কি ক্ষেত্ৰত আপুনি আজি আমাৰ PWD ডিপাৰ্টমেণ্টৰ PMGSৰ ৰিভিউ মিটিং আছে তাৰপিছত গধূলি আমাৰ কেবিনেট মিটিং আছে তাৰপিছত আমি আমাৰ সমষ্টিত যাম আমাৰ বৰাকবেলিত এটা গোটেই ৰাইজে চাই আছে যাতে ফাৰ্ষ্ট মিনিষ্টাৰ হিচাপে আমি আৰু কৌশিকৰে একেলগে গৈ আছোঁ কালি গোটেই দিন আমাৰ মিটিং আছে মিছিল আছে তো এইটো এই উদ্দেশ্যে মানে গোটেই বৰাক উপত্যকাৰ ৰাইজে মানে কালিৰ পৰা এটা উৎসৱমুখৰ পৰিৱেশ যেটো গম পাইছোঁ তো কালি যাম আৰু মানে তাতে ৰাইজৰ লগত সকলোৰ লগত মিলি যাতে সবৰ আশীৰ্বাদ আশীষ লৈ যেহেতু আহিছোঁ সবৰ আশীৰ্বাদ বিচাৰিছোঁ মই পুনৰবাৰ ক'ব বিচাৰোঁ আপুনি কৈছে ইতিমধ্যে 3টা বিভাগক আপুনি সমদৃষ্টি দিব সমগুৰুত্ব দিব এই কথাখিনি যদি আপুনি পুনৰবাৰ ব্যক্ত কৰে যে কি ধৰণে আপুনি আগবাঢ়িব বিচাৰিছে চাওক অলৰেডি আমাৰ যিটো মেইন বিভাগৰ অলৰেডি আমাৰ যিটো কেইটামান গুৰুত্বপূৰ্ণ স্কিম লোৱা হৈছে আৰু যাতে আমি বিশেষকৈ চাহ বাগিচা অঞ্চলত বহুত মানে ডাঙৰ এৰিয়া আছে যিটো আমাৰ মানে আমি ভালকৈ এইটো ফিচাৰী বনাব পাৰোঁ চাহ বাগিচাৰ ওনাৰৰ লগত কথা পাতি কাৰণ আমাৰ ৱাটাৰ বডি যিমান বাঢ়িব মাছৰ উৎপাদন ইমান বাঢ়িব আমি যাতে এক্সপৰ্টিং ষ্টেট হয় আমি যাতে বেলেগ ষ্টেটো মাছ এক্সপৰ্ট কৰিব পাৰোঁ যেনেকৈ আমাৰ এছিয়াৰ মাজত ডাঙৰ এটা বিল আছে এইটো হ'ল চনবিলটো যদি আমি আৰু ভালকৈ আমি যদি 12 মাছ তাতে যদি পানীৰ এটা ব্যৱস্থা থাকে তেতিয়াহ'লে ইয়াত যিটো মাছ উৎপাদন হ'ব এইটো গোটেই অসম তথা আমি মেঘালয় তাৰপিছত আছে আমাৰ মণিপুৰ বা এইফালে আছে মিজোৰাম ত্ৰিপুৰাত আমি মাছ এক্সপৰ্ট কৰিব পাৰিম সেই উদ্দেশ্যে আমি এটা প্লেনিং লৈছোঁ আৰু আমাৰ মেইনলি আছে যে এইফালে আছে আমাৰ কাকডঙা আমাৰ ফিছ ফেডৰ কেইটামান ডাঙৰ ৱাটাৰ বডি আছে এইবিলাক যাতে ভালকৈ আৰু আমি ডেভেলপ কৰি আমি যাতে মানে মাছৰ উৎপাদনটো আৰু বঢ়াব পাৰোঁ ঠিক সেইদৰে আমি যাতে কণীটো যাতে অসমৰ নিজা উৎপাদন হয় আমাৰ পিগাৰী ফাৰ্ম আৰু যাতে বাঢ়াই আমি যাতে ইয়াত যিটো আমাৰ মিট যাতে আমি আৰু বঢ়াব পাৰোঁ এক্সপৰ্ট যাতে আমি কৰিব পাৰোঁ কাৰণ ইয়াত আমাৰ বহুত কেইটা মানে স্কিম হাতত লোৱা হৈছে তো এইবিলাক যাতে আমি তৰিত গতিত আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ আৰু PMGSৰ যিমান ৰোড অলৰেডি চেংচন হৈছে আৰু কেইটামান আমাৰ অনলাইন পাইপলাইনো আছে আমি আজিটো ৰিভিউ মিটিঙৰ পিছত আমি গম পাম কি ব্যৱস্থাত আছে মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি যাতে এইটো সোনকালে আমাৰ এইটো চেংচন আহি যায় যাতে কামবিলাক আমি বিফোৰ জানুৱাৰী অৰ ফেব্ৰুৱাৰী আমি যাতে কাম ষ্টাৰ্ট কৰিব পাৰোঁ এনেকুৱা ব্যৱস্থাত কেইটামান কাম হাতত লৈছোঁ আজি আপুনি প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে কেবিনেটতো আপুনি উপস্থিত থাকিব আৰু তাৰপিছত আপুনি গৃহ চহৰলৈ আপুনি যাব গতিকে এই কাৰ্যসূচী অনাগত দিনসমূহত আপোনাৰ ব্যস্ততাপূৰ্ণ যিটো এটা নতুন জীৱন আৰম্ভ হ'ব হয় এইটো এটা মানে এতিয়াতো এটা নতুন লাইফ এই খুব বিজি শ্বিডিউল টাইম টু টাইম মানে কৰিব লাগিব আগৰ নিচিনা চলিলেতো নহ'ব
তো এতিয়া মানে আমিও বিচাৰিছোঁ যাতে টাইম টু টাইম যিমান কামবিলাক আমি সোনকালে কৰিব পাৰোঁ এইটো হ'লে আমাৰ আৰু ফাষ্ট মানে আমি আমাৰ কামবিলাক কৰিব পাৰিম আমাৰ যিটো টাস্ক আমাৰ ওপৰত আছে দায়িত্ব আছে দায়িত্বটো যাতে ভালকৈ নিভাব পাৰোঁ তিনিটা বিভাগ মোৰ শেষ প্ৰশ্ন তিনিটা বিভাগৰ ভিতৰত কোনটো বিভাগ আপুনি বেছি প্ৰত্যাহ্বানমূলক বুলি ভাবিছে চেলেঞ্জিং কোনটো চেলেঞ্জিং হৈছে এনিমেল হাজবেণ্ডাৰীটো যিটো আৰু দুগ্ধ উৎপাদন যিটো এইটো খুব চেলেঞ্জিং আছে এইটো মানে খুব ভালকৈ এইটো ধ্যান দিব লাগিব কাৰণ এইটো আত্মনিৰ্ভৰ অসম মানে গঢ় লৈ উঠিব লাগে প্ৰত্যেকজন ব্যক্তি যদি এইটোত ইনভলভ হয় তেতিয়াহ'লে আমি এইটো ছাকচেছফুল হ'ম এইটো কাৰণে এৱাৰনেছ প্ৰগ্ৰামতো মানে জৰুৰী আছে এৱাৰনেছ প্ৰগ্ৰাম কৰি যাতে আমি ভালকৈ এই ডিপাৰ্টমেণ্টটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ